হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ। তো আপোনালোকে এই ভিডিঅ'টো পোনপ্ৰথমৰ পৰা লাষ্ট অৱধি চাব। ৰেজিষ্টাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটিজ। আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব বেটাৰ জব অপৰচুনিটিজৰ বাবে। এইটো অসম চৰকাৰৰ, অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা বহুত গুৰুত্বপূৰ্ণ নটিচ আহিছে। তো আপোনালোকে কি কৰিব, আপোনালোকে যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থাকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰি থাকে, আপোনালোকে গম পাইছে আগতে অফলাইন ছিল, এতিয়া অনলাইন চলি আছে। তো এতিয়া যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি থাকে অলৰেডি, তেনেহ'লে আপোনালোকে কি কৰিব, আপোনালোকে আকৌ কি কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ বাবে। তো আপোনালোকে এই যে অফিচিয়েল ৱেবছাইট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচিয়েল ৱেবছাইট সেৱা সেতু পৰ্টেলত গিয়ে আপোনালোকে ক্লিক কৰিব sewasetu.assam.gov.in। এইটোত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ এইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে দুটা অপশ্যন আছে, এটা আছে আদাৰ বেজড আন এটা আছে নন আদাৰ বেজড। তো আদাৰ বেজড যদি আপোনালোকে ক্লিক কৰে, তেনেহ'লে লগইন প্ৰমাণ ইফ অলৰেডি ৰেজিষ্টাৰ্ড দেন লগ ইন উইথ ইউৰ ইউজাৰ আই ডি এণ্ড পাছৱাৰ্ড। আপোনালোকে যদি অলৰেডি ৰেজিষ্টাৰ কৰি থাকে, তেনেহ'লে আপোনালোকে ইউজাৰ আই ডি দিয়ে পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব, অৰ্থাৎ আপোনালোকে লগ ইন কৰিব। আৰু তাৰপিছত অথেণ্টিকেট ইউৰ আধাৰ ডিটেইলছ উইথ OTP বেছ। তাৰপৰা আপোনালোকে অথেণ্টিকেট কৰিব, এইটো সত্যতা প্ৰতিপাদন কৰিব OTP বেছ ওৱান টাইম পাছৱৰ্ডৰ ভিত্তিতে। তাৰপিছত আপোনালোকে ফিল আপ অল ৰিকুৱাৰ্ড ফিল্ডছ ইন দ্য এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে সকলো এপ্লিকেশ্যন ফিল আপ কৰিব। তাৰপৰা আপলোড অল মেণ্ডেটৰী ডকুমেণ্টছ ইন দ্য এটাচ্ড এনেক্সাৰ। আপোনালোকে সকলোবিলাক মেণ্ডেটৰী ডকুমেণ্ট আপলোড কৰিব। ছাবমিট দ্য ফৰ্ম এণ্ড ডাউনলোড নিউ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। আপোনালোকে ছাবমিট দ্য ফৰ্মৰে ছাবমিট কৰিব এণ্ড ডাউনলোড নিউ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। আপোনালোকে ডাউনলোড কৰিব নিউ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বাবে। আৰু নন আদাৰ বেজ ৰেজিষ্ট্ৰেশ্যন কৰে, তেনেহ'লে আন এটা প্ৰচেছে লগ ইন ই প্ৰমাণ ইফ অলৰেডি ৰেজিষ্টাৰ্ড দ্য লগ ইন উইথ ইউজাৰ আই ডি পাছৱাৰ্ড ফিল আপ অল ৰিকুৱাৰ্ড ফিল্ডছ ইন দ্য এপ্লিকেশ্যন ফৰ এনেকুৱা কৰিব। তাৰপৰা আপলোড ইয়ৰ মেণ্ডেটৰী ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব। এনক্ল'জাৰ্ছ ছেকশ্যনছ ডাউনলোড একনলেজমেণ্ট ৰিচিভ মেণ্টৰিং ডকুমেণ্ট ভেৰিফিকেশ্যন ডেট এণ্ড টাইম। আপোনালোকে একনলেজমেণ্ট ৰিচিভ কৰিব, এইভাৱে এনেকুৱা কৰিব। এটা আছে, আন এটা আছে অসমীয়া নিয়োগ আৰু প্ৰশিক্ষণ সঞ্চালকালয় বেহাবাৰী গুৱাহাটী। শিক্ষাগত অৰ্হতাৰ সকলো তথ্য, অন্যান্য অৰ্হতাৰ তথ্য, বৰ্তমান বৃত্তিৰ তথ্য, অভিজ্ঞতাৰ সকলো তথ্য আপোনালোকে দিব। স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন নতুন সংস্কৰণ। স্থানীয় প্ৰাৰ্থীক অধিক সুযোগ দেওয়াৰ বাবে, অৰ্থাৎ স্থানীয় লোকেল প্ৰাৰ্থীসকলক অধিক প্ৰেফাৰেঞ্চ দেওয়াৰ বলে এই পঞ্জীয়ন কৰা হ'ব। আধাৰ সৈতে পুনঃ পঞ্জীয়ন আৰু আধাৰ অবিহনে পুনঃ পঞ্জীয়ন। আপোনালোকে আধাৰ ভিত্তিতে কৰিব, নতুবা আপোনালোকে আধাৰ অবিহনে অৰ্থাৎ উইদাউট আধাৰ আপোনালোকে কৰিব। তো তাৰ যিটো ইমেইল আছে, ইমেইলটো আপোনালোকে চেক কৰিব। ইমেইল rtps.assam@assam.gov.in। ইমেইল এনেকুৱা ভিত্তিতে আপোনালোকে কৰিব। 29 ফেব্ৰুৱাৰী 2024 তাৰিখৰ আগতে পুনঃ পঞ্জীকৰণ কৰক সঞ্চালক নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ অসম। এনেকুৱা ভিত্তিতে আপোনালোকে কৰিব। এই সেৱা সেতু পৰ্টেলত গৈ আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অৰ্থাৎ সেৱা সেতুৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন এনেকুৱা এটা অপশ্যন আছে, এই অপশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকে এইটো কৰিব। তো শিক্ষামূলক চাকৰি সম্বন্ধে সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে থকা বেল আইকনটো অল অপশ্যনত থাকিব। যিমান পাৰে ইমান আপোনালোকে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। সকলোবিলাক এডুকেশ্যনেল নিউজ, জব ইনফৰমেশ্যন, গভৰ্ণমেণ্ট নিউজ, এমপ্লয়মেণ্ট নিউজ, লেটেষ্ট আপডেট, সকলোবিলাক তথ্য, টেট ৰিক্ৰুটমেণ্ট, CTET, আছাম টেট, স্পেচিয়েল টেট, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, UPSC, APSC সকলোবিলাক তথ্য পোৱাৰ বাবে। থেংক ইউ অল অফ ইউ। তো আপোনালোকে কৰিব ৰেজিষ্টাৰ ইয়ৰ চেল্ফ বিফোৰ 29 ফেব্ৰুৱাৰী 2024। 2024 29 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে কৰিব। ডাইৰেক্টৰ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং আছাম। এমপ্লয়মেণ্ট ক্ৰাফ্টছমেন ট্ৰেইনিং আছামৰ পৰা এইটো নটিচ আহিছে। থেংক ইউ অল অফ ইউ। আৰু আন এটা গুৰুত্বপূৰ্ণ তথ্য ইয়াত কল চেণ্টাৰ দেওয়া আছে, হোৱাটছআপ নম্বৰ দেওয়া আছে, সকলোবিলাক আপোনালোকে চেক কৰিব। থেংক ইউ অল অফ ইউ।